প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ এক অভিন্ন অংগ চৰাই। চৰাইৰ কলৰৱে প্ৰকৃতিক কৰি তোলে প্ৰাণৱন্ত। প্ৰাচীন সাহিত্যৰ পৰা সমসাময়িক সাহিত্যলৈকে বিশেষকৈ কাব্য সাহিত্যত পক্ষী বৰ্ণনাই প্ৰকৃতিত চৰাইৰ সুকীয়া অৱস্থিতিকে তুলি ধৰিছে। বিগত বছৰবোৰৰ দৰে এইবেলিও ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে 2025 চনৰ 1 আৰু 3 জুলাইত 'ত্ৰয়োবিংশতিতম বিশ্ব পক্ষী দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। 1 জুলাইত ৰাতিপুৱা গছপুলি ৰোপণ আৰু চৰাইৰ খাদ্য বিতৰণ কৰা হয়। দুদিনীয়াকৈ পালন কৰা এই দিৱসত 3 জুলাইত গুৱাহাটীৰ জু ৰোডৰ সমীপত অৱস্থিত সনাতন ধৰ্মসভাৰ প্ৰাংগণত অতি আড়ম্বৰপূৰ্ণভাৱে বিশ্ব পক্ষী দিৱস পালন কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলনেৰে দিৱসৰ শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মাই। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে বিশ্ব পক্ষী দিৱসৰ সভাপতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অমূল্য বৰ্মনে। এই অনুষ্ঠানতে স্মৃতি তৰ্পণৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হয়। স্মৃতি তৰ্পণ কৰে ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ কাৰ্যবাহী সভাপতি ফুলেশ্বৰ বসুমতাৰী আৰু গীতা দেৱীয়ে। বিহগী কবি ৰঘুনাথ চৌধুৰীকে আদি কৰি বিশ্বৰ কেইবাগৰাকীও মহান প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ প্ৰতিচ্ছবিত আমন্ত্ৰিত ব্যক্তি আৰু সমিতিৰ বিষয়ববীয়াসকলে মাল্যাৰ্পণ কৰে। এই দিৱসত ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে এক শোভাযাত্ৰাৰে মানুহৰ মাজত প্ৰকৃতি সুৰক্ষা তথা চৰাই থাকিলেহে গছ থাকিব আৰু গছ থাকিলেহে মানুহ থাকিব এই শ্লোগানেৰে শোভাযাত্ৰা সাফল্যমণ্ডিত কৰি তোলে। ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ আন এক উল্লেখনীয় দিশ হ'ল 23তম বিশ্ব পক্ষী দিৱসত দিনৰ 11:30 মন্দিৰ প্ৰাংগণত পক্ষী বিষয়ক এখন আলোচনা চক্ৰৰ আয়োজন কৰে। অসমৰ কেইবাগৰাকীও কবি সাহিত্যিক তথা প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে এই আলোচনা চক্ৰত ভাগ লৈ তেওঁলোকৰ নিজৰ নিজৰ বক্তব্যৰে পক্ষীকুলৰ লগতে সামগ্ৰিক জৈৱ বৈচিত্ৰতাৰ সুৰক্ষা সম্পৰ্কত তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। পক্ষী বিষয়ক আলোচনা চক্ৰখন উদ্বোধন কৰে শিক্ষাবিদ সমাজসেৱী বীৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াই। আমি প্ৰত্যেকে জানো আমাৰ পক্ষী মানে চৰাই প্ৰকৃতিৰে গান, প্ৰকৃতিৰে অংগ আৰু এই প্ৰকৃতিৰে অংগ চৰাই পক্ষীক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। আমি মানুহবিলাকে আমি ৰক্ষণাবেক্ষণ দিব লাগিব, অন্যবিলাকে ৰক্ষণাবেক্ষণ নিদিয়ে। আৰু এই যে ৰক্ষণাবেক্ষণ দিয়াৰ লগতে আমাৰ ঘৰুৱা যিবিলাক চৰাই চিৰিকটি আছে সেই চৰাই চিৰিকটিৰ লগতো আমি এটা ৰক্ষণাবেক্ষণ দিয়ে নহয়, আমাৰ সমাজৰ এটা বান্ধৰো ৰক্ষা কৰিব লাগে। যেনেকৈ 2-4টা চৰাই আধাৰ দি মাতি আনিব লাগে, তেওঁলোকক মানে আধাৰ দি যেতিয়া ওচৰলৈ আহিব 2-এটা চৰাই অহাৰ লগে লগে আন এটা চৰাই আহিব, তেওঁলোকৰ লগত পৰিয়ালৰ এটা সম্বন্ধ হ'ব আৰু এই পৰিয়ালৰ সম্বন্ধই সেই পৰিয়ালটোৰ মনত এটা নতুন এটা ভাল ভাৱৰ সৃষ্টি হ'ব যে আমি আচলতে এইবিলাক পক্ষীবিলাকক আমি মৰম চেনেহ কৰিব লাগে। পক্ষী বিষয়ক আলোচনা চক্ৰৰ বিষয় বিধ্বস্ত ধৰিত্ৰীত চৰাইৰ ভৱিষ্যত। উক্ত আলোচনা চক্ৰত সভাপতিত্ব কৰে অধ্যাপক ডক্টৰ অমূল্য বৰ্মনে। বিধ্বস্ত ধৰিত্ৰী আৰু চৰাইৰ ভৱিষ্যত। বিধ্বস্ত বুলি ক'লে প্ৰকৃতি এতিয়া
বিভিন্ন কাৰণত বিধ্বস্ত হৈছে, মানৱ সৃষ্ট কাৰণ আৰু প্ৰাকৃতিক কাৰণ। তাৰ ভিতৰত আমি মাত্ৰ চৰাই কি কাৰণে নোহোৱা হৈ আহিছে বা পক্ষীকুলৰ কিহত বেছি বিনষ্ট হৈ আহিছে সেই কাৰণকেইটা যদি ক'বলৈ যাওঁ, 4টা কাৰণ ক'ম। এটা হ'ল জলবায়ু পৰিৱৰ্তন, 2 নম্বৰ হ'ল নিৰ্বননীকৰণ, আৰু 3 নম্বৰতে হ'ল অৰণ্য খণ্ডিতকৰণ, আৰু 4 নম্বৰতে হ'ল 4 নম্বৰ তথা শেহতীয়াভাৱে যুদ্ধ বিগ্ৰহ। এতিয়া পতংগভোজী চৰাইবিলাকৰ খুব অভাৱ হৈছে আৰু এইটো এটা অশুৱনি সংকেত। আমাৰ দেশৰ অৰ্থনীতিয়েই হওক, কীট পতংগৰ যেতিয়া প্ৰকোপ বাঢ়ি যাব, কৃষি শস্যই হওক, ফল মূলেই হওক, গছ গছনিৰ সংখ্যাবোৰ কমি যাব। যিহেতু কীট পতংগ খোৱা চৰাই নাইকিয়া হৈ গ'লে কীট পতংগৰ সংখ্যা বাঢ়ি যাব। আপোনালোকে সজাগতা সৃষ্টি কৰিছে, ইমানখিনি ৰাইজ আহিছে, এই বাৰ্তা বহুতলৈকে যাব, খুবেই ভাল কথা, খুবেই প্ৰশংসনীয়। আৰু এতিয়াও কিন্তু আমাৰ মাজত সজাগতা ক'ৰবাত নাই। 30 তাৰিখে 200টা চৰাই নিধন হৈছে সৰ্থেবাৰীত, হয়তো আপোনালোকে খবৰ পায়, বিষ দি পেলাই চৰাই মাৰিছে। মই যিটো অঞ্চলত আছোঁ এতিয়াও এটা পৰম্পৰা চলি আছে, পাবা চৰাই, ভাঙিবা পাখি, বহা ভাত, নথবা ৰাখি। গতিকে সেই কথাখিনিত এৱাৰনেছ আনিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। তাৰ কাৰণে আমিও এটা দিৱস লৈছিলোঁ, চৰাই বাঁহ সংৰক্ষণ দিৱস। যিসকল কাৰণৰ কাৰণে, যিসকল কাৰকৰ বাবে আমাৰ বৰ্তমান পক্ষী জগতৰ বিধ্বস্ত হৈ যাবলৈ ওলাইছে, সেইসকল হ'ল আৰ্বানাইজেশ্যন, নগৰীকৰণ, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, ডিফৰেষ্টেশ্যন, তাৰ উপৰিও যিখিনি আমাৰ প্ৰাকৃতিক দুৰ্যোগবিলাক আছে, এই সকলো এই কাৰকবিলাকৰ ওপৰতে আমাৰ কাৰকবিলাকৰ কাৰণেই আমাৰ পক্ষী জগতৰ বিধ্বস্ত হৈ যাব ধৰিছে দিনে দিনে। গতিকে এই কাৰকবিলাকৰ ওপৰতে আমি গুৰুত্ব আৰোপ কৰা প্ৰয়োজন। আলোচনা চক্ৰৰ মাজে মাজে গীত আৰু নৃত্যৰ পৰিৱেশনে দৰ্শকৰ মন মোহিত কৰি ৰাখে। Pronto,
23তম বিশ্ব পক্ষী সুৰক্ষা সমিতিৰ সভাপতি ডক্টৰ অমূল্য বৰ্মনে এই দিৱসৰ তাৎপৰ্য সম্পৰ্কত আমাক এনেদৰে অৱগত কৰে। অসম ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ জৰিয়তে পক্ষীক সুৰক্ষা দিয়াৰ কাৰণে এই মহাযজ্ঞৰ আমি আয়োজন কৰিছোঁ। এই মহাযজ্ঞত আমি পক্ষীৰ সুৰক্ষাৰ কাৰণে 24 আৱাৰ চিন্তা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আমি আলোকপাত কৰিম। আজি বিভিন্ন ধৰণৰ ইয়াতে আছে বিভিন্ন সন্দৰ্ভত আমি বিভিন্ন আলোচনা আৰম্ভ কৰিম। এই সংক্ৰান্তত আমি ক'ব খোজোঁ যে বিশ্বত বহুত বস্তু নোহোৱা হৈছে এতিয়া, তাৰ মাজত হৈছে চৰাইক আমি সুৰক্ষা দিয়াৰ প্ৰয়োজন হৈছে। চৰাই নাথাকিলে মানুহ নাথাকে, কোৱা হয় চৰাই নাথাকিলে মানুহ নাথাকে, জীৱ জন্তুৰ অসুবিধা হয়। আৰু চৰাইক জীয়াই ৰাখিবৰ কাৰণে আমি 24 আৱাৰ চিন্তা কৰিব লগা হৈছে। আমি দেখিছোঁ আমাৰ আগতো আমি বহুত চৰাইৰ লগত পৰিচিত নহয়। ইয়াত যিমানবিলাক প্ৰদৰ্শনী দেখুৱাইছে, যিবিলাক ছবি দেখুৱাইছে, বহুত ছবিৰ লগত আমি পৰিচিত নহয়। আৰু পৰিচিত নোহোৱাৰ কাৰণে বা নাম নাজানো, নাম নজনা বা পৰিচিত নোহোৱাৰ কাৰণ হৈছে কি আমাৰ জন্মৰ আগতেই কিছুমানে এই পক্ষীবিলাক মাৰি চেছ কৰি পেলাইছে। আৰু যিখিনি আছিল আমাৰ সময়ৰ ভিতৰতে, যিখিনি অৱশিষ্ট আছিল সেইখিনি আমাৰ সময়ৰ ভিতৰতে চেছ কৰিছে। এতিয়া তাৰ কাৰণে আমি ফল ভোগ কৰিছোঁ। মানুহ হিচাপে আমি যিখিনি ফল উপভোগ কৰিব লাগিছিল পাৰা নাই, আৰু আমি মানুহ হিচাপে যিখিনি কাম কৰিব লাগিছিল সেইখিনিও কৰিব পৰা নাই। আমি চৰাই চিৰিকটিক আৰু জীৱ জন্তুবিলাকৰ সুৰক্ষাৰ কাৰণে আমি একোৱেই কৰা নাই। কেৱল নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ স্বাৰ্থত সীমিত হৈ আমি আগবাঢ়ি আছোঁ। 24 আৱাৰ আমি কেৱল নিজৰ চিন্তা কৰি থাকোঁ। আমি মানুহ হৈ জন্মগ্ৰহণ কৰিছোঁ। মা বাপ আমাৰ আছে, পিতা মাতা আছে। এই পিতা মাতাক আমি যেনেকৈ নেতৃত্ব দিব লাগে, আমি আমাৰ পৰজন্মৰ বা নতুন জেনেৰেশ্যনক আমি নেতৃত্ব দিব লগা হৈছে। নতুন জেনেৰেশ্যনে যেতিয়ালৈকে এই লাইনত নাহে, পক্ষীৰ সুৰক্ষাৰ নামত কাম কৰিবলৈ আগবাঢ়ি নাহে, তেতিয়ালৈকে আমি একো কৰিব নোৱাৰিম। আমি এই প্ৰচেষ্টাত আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে আমাক মানসিকতা লাগিব। তাৰ বাবে আমি নিস্বাৰ্থভাৱে পক্ষীয়েই নহয়, আমি জীৱ জন্তুৰ বিলাকৰ পক্ষেও আমি আগদাঙিব লাগিব, আমি আগবাঢ়িব লাগিব। প্ৰকৃতি বুলি ক'লেতো গোটেই পৃথিৱীখনেই গছ গছনি, পশু পক্ষী, মাছ পুঠি, যি নৈ বিল জলাশয় সকলোকে ধৰি প্ৰকৃতি। আৰু অকল পক্ষীক লৈয়েতো নহয়, গছ নহ'লে পক্ষীৰ সদায় আশ্ৰয় হৈছে গছ ৰুব লাগে। চৰাইবোৰ নিধন কৰিলে, কেইদিনমান আগতে দেখিলোঁ ক'ৰবাত কপৌ, এশমান কপৌ মৰিছে, কিবা বিষ চিন্তাই। এই মানুহৰ নিষ্ঠুৰতাটো পৃথিৱী গোটেই প্ৰকৃতিয়ে সুস্থ। আমাৰ সুস্থতাৰ কাৰণে, আমাৰ অপকৰ্মৰ কাৰণে চৰকাৰে, ৰাজ্য চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰ হওক, বিভিন্ন আইন কানুন প্ৰণয়ন কৰিব লগা হৈছে। আমি জংঘল কাটি, পাহাৰৰ টিলা কাটি ধ্বংস কৰাৰ কাৰণে ৱাইল্ড লাইফ, জীৱ জন্তু আলাই আথেনি হোৱাৰ কাৰণে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট প্ৰণয়ন কৰিব লগা হৈছে। বন জংঘল কাটি শেষ কৰাৰ কাৰণে আমি চৰকাৰে ফৰেষ্ট এক্ট কৰিব লগা হৈছে। বিশ্ব পক্ষী দিৱসৰ আন এক উল্লেখনীয় দিশ এয়াই যে ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ এগৰাকী বিষয়ববীয়া উজ্জ্বল শৰ্মাৰ তত্বাৱধানত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়, আৰু ইয়াত বহুতো লোকে স্বাস্থ্য পৰীক্ষা কৰি উপকৃত হয়। চৰাই থাকিলেহে হাবি বৃদ্ধি, চৰায়ে অৰণ্য গঢ়ে, এই বাক্যশাৰীৰে পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়াই কয়, এই যিখন আমাৰ মহাজগত, সৌৰজগত, ইয়াতে 9টা গ্ৰহ আছে। এই 9টা গ্ৰহৰ 8টাত কোনো জীৱ নাই, অকল পৃথিৱীতহে জীৱ সম্ভৱ হৈছে। এই জীৱ আকৌ বেছিকৈ নাই, 4 মুঠি উৰণ গজন ভ্ৰমণ। এই 4 মুঠি জীৱক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। জীৱশ্ৰেষ্ঠ বুলি কওঁ আমি বাহাদুৰি মৰা মানুহবিলাকে। আমি মানুহে অন্যায় কৰি আছোঁ, মানুহে আমি ভাল কৰিবও পাৰোঁ। গতিকে যিহেতু আমি ভাল কৰা শক্তিও আছে,
বেয়াটো বেছি কৰাকৈ ভালটো বেছি কৰোঁ এই ভাবি পেলাই আমি কামত আগবাঢ়িছোঁ অগ্ৰসৰ হৈছোঁ আৰু আমি গছৰ পুলি ৰোৱাৰ উদ্দেশ্যটো হ'ল যাতে চৰাই আশ্ৰয় পায় আৰু ছায়া পায় অক্সিজেন পায় ফল পায় আৰু আহি পেলাই আশ্ৰয় পায় বাঁহ সাজিব পাৰে এইবিলাক ইণ্টেনশ্যন উদ্দেশ্য লৈ পেলাই আমি কৰি আছোঁ কামবিলাক আৰু সেইকাৰণে কৈছোঁ ছেফ বাৰ্ড ছেফ আৰ্থ। আমি লগ পাইছিলোঁ ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াক। তেওঁলোকে এই দিৱসৰ অনুভৱ এইদৰে ব্যক্ত কৰে। আচলতে আমি বিশ্ব পক্ষী দিৱস ৩ জুলাইত পাতোঁ। তাৰ কাৰণে আমাৰ বৰ দীঘলীয়া কাৰ্যসূচী হয় আৰু সেইকাৰণে আমি ভাবিছিলোঁ যে আৰু আমি একদিন লওঁ। এইবাৰ আমি 1 তাৰিখটো লৈছোঁ আৰু আমাৰ উদ্দেশ্যটো আছিল গছপুলি ৰোপণ। মহৎ কাম আমি মানে কৰিব গৈ আছোঁ গছপুলি ৰোপণ। য'ত গছ নাই চৰাই চিৰিকটিৰ খাদ্যৰ কাৰণে আমি বিশেষকৈ ফল মূল যিটো 75% আমি ফল মূলৰ ওপৰত গুৰুত্ব দিছোঁ। কাৰণ ফল মূল থাকিলেহে চৰাই থাকিব, চৰাই থাকিলেহে গছ থাকিব। কাৰণ চৰাই যেতিয়া খাদ্য খাব তাৰ বিস্তাৰ পৰা গছৰ সৃষ্টি হ'ব আৰু গছে মানুহক অক্সিজেনৰ যোগান ধৰিব। কেনেকুৱা এটা মহৎ মানে কাম চৰাই কৰি আছে আৰু সেইকাৰণে আমি 1 তাৰিখে বৃক্ষৰোপণ কৰিছোঁ, চৰাইৰ খাদ্য বিতৰণ কৰিছোঁ আৰু এতিয়া আপোনালোকে দেখিছে আজি দিনজোৰা কাৰ্যসূচী আমি হাতত লৈ আমি আগবাঢ়িছোঁ আৰু ভৱিষ্যতেও এনেকৈ যাম আৰু আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত গছ পুলি ৰোপণ কৰি আহিছোঁ। আজি আমাৰ বিশ্ব পক্ষী দিৱসৰ 53তম অৰ্থাৎ 23তম বিশ্ব পক্ষী দিৱস ইয়াত উদযাপন কৰা হৈছে আৰু গোটেই সম্পূৰ্ণ দিনটো আজি আমাৰ আচলতে অনুষ্ঠানটো দুদিনীয়া আছিলে 1 আৰু 3 জুলাই। আৰু আজি 3 জুলাই ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ পতাকা উত্তোলনৰ পৰা আদি কৰি ইতিমধ্যে চৰাইৰ আলোচনা চক্ৰ, সংগীত, খাদ্য চলি আছে। স্বাস্থ্য আমি শিবিৰ এটা পাতিছোঁ। অনুভৱটো এইটোৱেই যে বিশ্ব পক্ষী দিৱস যে পাতিছোঁ আচলতে কিয় পাতিছোঁ সেইটো আমি জনাটো উচিত। বিশ্ব পক্ষী দিৱস পতাটোৱে আমাৰ উদ্দেশ্য নহয়, উদ্দেশ্য হ'ল আমাৰ পক্ষীসমূহক আমি কেনেকৈ সুৰক্ষা দিম আৰু কেনেকৈ ৰাইজক জাগ্ৰত কৰিম। ৰাইজক জাগ্ৰত কৰিবলৈ হ'লে এখন সমাজ লাগিব আৰু এই সমাজখনক আগুৱাই নিবৰ কাৰণে নতুন নতুন কিছুমান অনুষ্ঠান ল'ব লাগিব আৰু এই অনুষ্ঠানখিনি কাৰ্যকৰী কৰি আমি আগুৱাই যাবলৈ হ'লে আমি সকলোকে আগুৱাই নিব লাগিব। আমি এই ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ যিটো মানে মহান উদ্দেশ্য, এই উদ্দেশ্যত আমি মানে আহ্লাদিত হৈছোঁ, অতিশয় আনন্দিত হৈছোঁ। সেয়ে আমি সহযোগী অনুষ্ঠান হিচাপে আমি আহিছোঁ। আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি মানে পক্ষীসকলৰ কাৰণে পক্ষীৰ কাৰণে আমি খাদ্য বিতৰণ কৰিছোঁ। আমি প্ৰতি বছৰে এদিনীয়া হয় 3 জুলাই তাৰিখে। এবাৰ আমাৰ কাৰ্যসূচী বেছি কাৰণে 1 তাৰিখ আৰু 3 তাৰিখে হৈছে 3 জুলাই। আমাৰ 1 জুলাই তাৰিখে আমি পক্ষীৰ খাদ্য পক্ষীৰ লগতে পশুৰ খাদ্য বিতৰণ কৰিলোঁ আমি গীতা মন্দিৰ প্ৰাংগণত। আৰু এই পক্ষীসকল নহ'লে, পক্ষী যদি নহয় আমাৰ গছ গছনি নহয়। কাৰণ আমাৰ ৰাইজে এতিয়া কি কৰিছে, গছ গছনি যধে মধে কাটি নিধন কৰিছে, পক্ষী নিধন কৰিছে, গছ গছনি কাটি ধ্বংস কৰিছে। কিন্তু আমি সেয়ে ভাবিছোঁ আমি যদি গছ গছনি ৰুবলৈ নোৱাৰিলেও আমি যদি পশু পক্ষীখিনিক আমি যদি ভালকৈ ৰাখিব পাৰোঁ, তেওঁলোকৰ মল ত্যাগ কৰি পেলাই আমাৰ যিখিনি মানে বৃক্ষ নিজে নিজে আপুনি জন্ম হ'ব বা বৃদ্ধি হ'ব, সেয়ে আমি তাৰ পৰা আমি অক্সিজেন পাম। আপোনাৰ ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ মই সদস্য হিচাপে আছোঁ। আজি বহু বছৰ ধৰি মই তথা মোৰ বাক্সা জিলাৰ যিখিনি মানুহ আছে এইসকলৰ ওপৰত পক্ষীৰ ওপৰত মই এটা বিশেষ গুৰুত্ব লৈ আছোঁ। আমাৰ কৰাল গৰ্ভত চলি যোৱা যিখিনি পক্ষী, হেৰাই যোৱা পক্ষী, সেইবিলাক গুচি গ'ল। তথাপি আমি পক্ষীসকলৰ ওপৰত যাতে এটা মানুহৰ এটা সজাগতা আহে। আমি বাক্সা জিলাত আমাৰ বনানীকৰণ আছে, আমাৰ গছ গছনি আছে। তাতে আমি বাক্সা জিলাৰ যিখিনি আমাৰ বৰ্তমান পক্ষী আছে সেই পক্ষীসকলক সুৰক্ষা দিয়াৰ কাৰণে আমি বিভিন্ন সজাগতা লওঁ। এই অনুষ্ঠানটো আজি বুলি নহয়, আমি বহুত বছৰৰ পৰা ইয়াত জড়িত। গতিকে আজি এই দিনটোত বিশ্ব পক্ষী দিৱসৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আমি। আৰু এই সজাগতাৰ এই সভাখনে আজি বুলি নহয়, আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ 3 জুলাইত। আৰু এখন আমাৰ পক্ষীৰ সংবাদ ওলায়, সেইখনেই আমাৰ দলিল হিচাপে ৰৈ যাব। কাৰণ বিভিন্ন সময়ত বিভিন্ন পক্ষীৰ বিষয়ে আমি তাত
আলোকপাত কৰিছোঁ তাত বিভিন্ন বিশিষ্টসকলৰ লিখা আহে আৰু সেইখনেই আমাৰ দলিল আৰু চৰাইক আমি ৰক্ষা কৰিবলৈ হ'লে আমি কেনেধৰণে বৃক্ষ ৰোপণ কৰিব লাগিব গছপুলি ৰোপণ কৰিব লাগিব কেনেধৰণে ৰক্ষা কৰিব লাগিব বাঁহ কেনেকৈ সাজিব লাগিব কোন সময়ত কি ধৰণে মানুহ গছ কাটিব নালাগিব ফল মূলৰ গছ ৰাখিব লাগিব কাৰণ যান্ত্ৰিক বা কংক্ৰিটৰ মহানগৰীতো আমি গছ ৰোপণ কৰিব লাগিব পুনৰবাৰ আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ পক্ষী সুৰক্ষাৰ কাৰণে গছ সুৰক্ষাৰ কাৰণে আমি পথত আন্দোলন কৰিব লগা হৈছে এইটো কিয় হ'ব লগা হ'ল গুৱাহাটী চহৰ এখন যেতিয়া চহৰ নিৰ্মাণ কৰিব লগা হয় তেতিয়াহ'লে তাত আঁচনি অবিহনে এখন চহৰ কেতিয়াও হ'ব নোৱাৰে প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত জীৱকুলৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত আৰু পৃথিৱীখন সুন্দৰ কৰি ৰখাৰ স্বাৰ্থত এনেধৰণৰ অনুষ্ঠানৰ এনেধৰণৰ কাৰ্যসূচীৰ গুৰুত্ব আছে সমগ্ৰ বিশ্বজুৰি আজি পৰিৱেশ সজাগতাৰ কাৰণে বিশেষ ধৰণৰ পদক্ষেপ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰহণ কৰিছে আৰু গুৱাহাটীতো অসমতো আমাৰ সমাজতো আমি সেই দায়িত্ব পালন কৰি আগবাঢ়ি গৈছোঁ অনাগত দিনত পৰিৱেশ সুৰক্ষা প্ৰকৃতি সুৰক্ষা আৰু জীৱকুলৰ সুৰক্ষাৰ বাবে সকলোৱে এনেধৰণে বা ইয়াতকৈ আৰু শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰিব এই আশা ৰাখিছোঁ ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে এই দিৱসৰ জৰিয়তে মানুহৰ মাজত পক্ষী সুৰক্ষাৰ বাবে সজাগতাৰ যি প্ৰয়াস কৰি আহিছে সেয়া প্ৰকৃতি আৰু সমগ্ৰ মানৱ জাতিৰ বাবে এক মহৎ পদক্ষেপ